আৰু আজি আমাৰ ৰাইডিঙীয়া বামুণ গাঁৱত দ্বিতীয় নিশা আৰু দ্বিতীয় নিশাৰ নাট হ'ল মহাৰণৰ বলীয়া ঘোঁৰা। আৰু কিনো কৰিম বুলি ভাবি ৰুমত থাকোঁতেই হৰেণে পিংকুৱে ফোন কৰি মাতি আনিলে আৰু দুয়োটাই খানা বনাই আছে। মই কি বনালে দেখাই আছোঁ, চাই থাকিব। খানা মানে বেলেগ একো নাই, কণী বনালে। এইটো কি বনাইছে? পালেং শাকৰ চাটনি। কোনে বনাইছে? হৰেণে বা খানা এনেও ধুনীয়া বনাই দেই। আৰু পিংকুৱে কি বনালি? মই চাটনিটো বনাইছোঁ। চাটনি কিহৰ? পালেং শাকৰ। ঠিক আছে, খাই থাকচোন কেনেকুৱা লাগে কবি খালি। বহনি কৰোঁ। আগে কণী দিয়ে খাওঁ দিয়কচোন। খাচোন কেনেকুৱা হৈছে। বহুত টেষ্টি হৈছে পালেং শাকৰ চাটনি। মজা নৰসিংহ পাত দিছোঁ। টেষ্টি হৈছে, দিবা দিছে নহয়। নৰসিংহ পাতটো খালি মই ছিঙি আনি দিছোঁ বাৰু। মজা। আৰু ময়ো এয়া খাবলৈ লৈছোঁ আৰু বন্ধুসকল, আগতে খাই লওঁ, টেষ্টটো কেনেকুৱা হৈছে জনাম। আৰু দুপৰীয়া সাজটো এনেদৰে আমি খাইছোঁ, পিংকু মই হৰেণে। প্ৰিয়ংকা বাও খাইছে, প্ৰিয়ংকা বাক দেখুওৱা নাই, প্ৰিয়ংকা বাৰ যিহেতু ৰুমতে খাইছে। আমি তিনিওটাই এনেকৈ মাটিতে বহি খাইছোঁ আৰু বন্ধুসকল। আপোনালোকে খালেনে বাৰু?